আজিৰ দিনটোৰ ভালেকেইটা নতুন নতুন খবৰ লৈ মই আপোনালোকৰ কাষলৈ আহি সাজু হ'লোঁ। বলগীতে আগবাঢ়িছোঁ আজিৰ দিনটোৰ বিভিন্ন খবৰসমূহলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে অভিনেত্ৰী সামন্তিকা শৰ্মাক। অভিনেত্ৰীগৰাকীয়ে কৰিছে ৰাসলীলা। শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাখন অৰ্গেনাইজ কৰিছিলে বৰচন্স প্ৰডাকশ্যনছ এণ্ড ইন এছ'চিয়েশ্যন উইথ ব্ৰহ্মপুত্ৰ বেণ্ড বেংগলোৰত। অভিনেত্ৰীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত জনপ্ৰিয় কণ্ঠশিল্পী ঋষা ভৰদ্বাজ। ঋষা ভৰদ্বাজ উপস্থিত আছিল টেঙাখাত অধিৱেশনত। সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই আয়োজন কৰা টেঙাখাত অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰাত আমি দেখিবলৈ পাইছোঁ উপস্থিত আছিল কণ্ঠশিল্পী ঋষা ভৰদ্বাজ। তাৰ কিছু দৃশ্য আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। আজি গণেশ পূজাৰ বিশেষ দিনটোত অভিনেত্ৰী আইমী বৰুৱাই শ্বেয়াৰ কৰিলে এটি ভিডিঅ' আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে। বাৰু আপোনালোকে আজিৰ দিনটোত ক'ত ক'ত দৰ্শন কৰিবলৈ গ'ল আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে অভিনয় কৰা এটি নতুন গীত অহাকালি দিনটোত মুক্তি লাভ কৰিব আৰু সেই গীতটিৰ নাম হৈছে হাই জীৱন। আপোনালোকে চাবলৈ পাব অহাকালি এই গীতটি। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে অভিনেত্ৰী গায়ত্ৰী বৰাক। নিশ্চয় আপোনালোকে গম পাইছে যে অহাকালি প্ৰেমৰ দিন অৰ্থাৎ 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন্স ডে'। ভেলেণ্টাইন্স ডে' স্পেচিয়েল শ্বেয়াৰ কৰিলে অভিনেত্ৰীগৰাকীয়ে কেইখনমান স্থিৰ চিত্ৰ আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে। বাৰু অভিনেত্ৰী গায়ত্ৰী বৰাৰ অভিনয় চাই আপোনালোকে কেনেকুৱা পায় আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে অভিনেত্ৰী মুনমী কলিতা আৰু লগতে আপোনালোকে দেখিবলৈ পাইছে তেখেতৰ পুত্ৰ সন্তান নিব্ৰাঞ্চুক। আজি অভিনেত্ৰী মুনমী কলিতাই শ্বেয়াৰ কৰিছে পুত্ৰ সন্তানৰ সৈতে বনোৱা এটি নতুন ভিডিঅ' আপোনালোকে বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে কণ্ঠশিল্পী গীতালি দেৱীক। কণ্ঠশিল্পী গীতালি দেৱী আৰু সুমিত সাগৰক আমি দেখিবলৈ পাইছোঁ তেওঁলোক উপস্থিত আছিল এটি বিবাহ অনুষ্ঠানত। তেওঁলোকে শ্বেয়াৰ কৰা কেইখনমান স্থিৰ চিত্ৰ আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে অভিনেতা ৰাঘনিতম। অভিনেতা ৰাঘনিতম উপস্থিত আছিল কোকৰাঝাৰত। কোকৰাঝাৰত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিছে অভিনেতা ৰাঘনিতমে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে অভিনেতা গুঞ্জন ভৰদ্বাজ আৰু লগতে আপোনালোকে দেখিবলৈ পাইছে অভিনেত্ৰী মুনমী ফুকনক। তেওঁলোক দুয়োগৰাকী উপস্থিত আছিল গোগামুখত, কাৰণ তাত এখন নতুনকৈ ব্ৰাদাৰ্ছ ফেমিলি ৰেষ্টুৰেণ্ট মুকলি হৈছে আৰু তাত উপস্থিত আছিল দুয়োগৰাকী অভিনেতা অভিনেত্ৰী। তেওঁলোকে শ্বেয়াৰ কৰা বহুতো স্থিৰ চিত্ৰ আমি আপোনালোকলৈ আগবঢ়ালোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে অভিনেতা বিবেক বৰা আৰু লগতে আপোনালোকে দেখিবলৈ পাইছে অভিনেত্ৰী প্ৰিয়ম পল্লৱীক। নিশ্চয় আপোনালোকে গম পাইছে যে অসম গৌৰৱ বঁটা প্ৰদান কৰা হ'ব। সেয়ে আমি দেখিবলৈ পাইছোঁ বিবেক বৰা আৰু প্ৰিয়ম পল্লৱী বৰ্তমান ব্যস্ত হৈ পৰিছে ষ্টেজ ৰিহাৰ্চেলৰ কামত। তেওঁলোকে শ্বেয়াৰ কৰা এটি ভিডিঅ' আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীণত দেখিবলৈ পাইছে অভিনেতা ৰাঘনিতম আৰু লগতে আপোনালোকে দেখিবলৈ পাইছে অভিনেত্ৰী সুকন্যা ৰাজগুৰুক। তেওঁলোক দুয়োগৰাকী একেলগে এটি প্ৰজেক্টত ব্যস্ত হৈ পৰিছে। নাম হৈছে আকাশী গংগা আৰু এই প্ৰজেক্টটো আপোনালোকে চাবলৈ পাব ৰং টিভিত। অতি শীঘ্ৰে আপোনালোকৰ মাজলৈ আহিব এই নতুন ছিৰিজটো।